হেল্ল' মাই ফ্ৰেণ্ডছ মাই ফেমিলি। আপোনালোক নিশ্চয় ঠিকেই আছে নহয় জানো? ময়ো ঠিকেই আছোঁ, বতৰো বাৰু ঠিকেই আছে। আহকচোন, মই আজি এটা নতুন ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই অলপমান আটা লৈছোঁ, চুজি, নিমখ, ৰিফাইন, আজৱাইন আৰু চেনি। এতিয়া চাই থাকিব মই এইখিনি কেনেকৈ তৈয়াৰ কৰিম আৰু কি বনাম। এয়া মই ইয়াতে আটাখিনিৰ লগত মিক্স কৰিছোঁ। এতিয়া আজৱাইন, ৰিফাইন অকণমান, নিমখ, চেনি আৰু চুজিখিনি মিক্স কৰিছোঁ। মিক্স কৰি এতিয়া অকণমান দেৰি এনেকৈ মঠি থাকিম। মঠি যেতিয়া চব মিক্স হৈ যাব তেতিয়া মই ইয়াতে পানী ঢালি কচি ল'ম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'টো। যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বেয়া লাগিলেও কমেণ্ট কৰিব। কমেণ্টত ভাল বেয়া জনালে ভাল লাগে। আৰু আপোনালোকেও বনাই খাব, প্ৰেক্টিকেল কৰিব। প্ৰেক্টিকেল বস্তুটো সদায় ভাল হয়। আপোনালোকেও বনাই খাব, কেনেকুৱা টেষ্ট লাগে চাব। যদি ভাল লাগে আবেলি সময়ত, ৰাতিপুৱা সময়ত খাব পাৰিব। ল'ৰা ছোৱালীও খাই ভাল পাব, টিফিনতো দিব পাৰিব নহয় জানো? এয়া দেখিছেনে, মোৰ লাডুটো ধুনীয়াকৈ মৰা হৈ গ'ল। এতিয়া এইখিনি মই 10 মিনিটৰ কাৰণে এখন ঢাকনা দি ঢাকি থ'ম। তাৰপাছত মই বনাবলৈ আৰম্ভ কৰিম। এয়া আজি মই চুজি আৰু আটা দি বনোৱা তৈয়াৰ কৰি যি লৈছিলোঁ সেইখিনি হৈ গ'ল। এয়া মই এতিয়া খাবৰ বাবে, ব্ৰেকফাষ্টৰ বাবে তৈয়াৰ কৰিছোঁ। আপোনালোকে মেয়নিজ দিও খাব পাৰিব, চচ দিও খাব পাৰিব আৰু জেম জেলি দিও খাব পাৰিব। যেনেকৈ যাৰ ইচ্ছা তেনেকৈ খাব পাৰিব। মই এয়া ব্ৰেকফাষ্টত তৈয়াৰ কৰি লৈছোঁ। মোৰ ব্ৰেকফাষ্ট অলৰেডি হৈ গ'ল। আজি মোৰ ব্ৰেকফাষ্টত এয়া আছিলে, আপোনালোক জনালোঁ, দেখালোঁ। যদি ভাল লাগে আকৌ কৈছোঁ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু আকৌ এটি নতুন ভিডিঅ'লৈ অহাৰ মানসেৰে আপোনালোক সুখত থাকক, শান্তিত থাকক। কোনোদিন যাতে কাৰো একো বিলাই বিঘিনি নপৰে, নাহে আৰু হাঁহি ধেমালিৰে দিনবিলাক কটাই যাওক, আনকো হহুৱাওক, নিজেও হাঁহক। তাৰ কামনাৰে আজিলৈ মই ইমানতে মোৰ এই ভিডিঅ'টি সমাপ্ত কৰিলোঁ। ধন্যবাদ। আচলতে কি জানে, এইটো নামটো একো নাই। ৰুটি টাইপতো বনাব পাৰে, চোলা পটাৰ টাইপতো বনাব পাৰে। মই এতিয়া ধৰি লওক চোলা পটাৰটো যেনেকৈ বনাই তেনেকৈয়ে বনাইছোঁ আৰু। গতিকে যোনে যেনেকৈ পাৰে আৰু তেনেকৈয়ে বনাব পাৰে। খালি খাবলৈ অকণমান মানে টেষ্ট হয় আৰু চেনি আৰু নিমখৰ টেষ্টটো পৰেতো। সেইকাৰণে চবেই যেনেকৈ পাৰে তেনেকৈয়ে খাব, যেনেকৈ পাৰে তেনেকৈয়ে বনাব, একো আপত্তি নাই খাব। আৰু ল'ৰা ছোৱালীয়ে মানে ডিজাইন দি বনালে ভাল পায় নহয় জানো? মোৰ মা আগতে বহুত বেলেগ ডিজাইন দি আমাক বনাই খুৱাইছিলে বহুত বস্তু। কেতিয়াবা কয় কঁঠালৰ পাত আনি পেলাই কঁঠালৰ পাতৰ নিচিনাকৈ বনাই দিয়ে। আমি একদম বেলেগ বেলেগ ৰেচিপি দিয়ে আৰু খাবলৈ ভাল লাগে। বৰষুণৰ বতৰ নাই আকৌ বৰষুণ আহিলে খুব ভাল লাগিলে মনটো। আকৌ নাই আকৌ ৰ'দ দিছে। কি যে বতৰ হৈছে নহয় জানো? সকলোৱে দোৱা কৰিব যাতে কাৰো বেমাৰ আজাৰ নহয় আৰু সকলোৱে যেন ধুনীয়াকৈ থাকিব পাৰে। এনেকুৱা বতৰ হৈ থাকিলে মানুহৰ বেমাৰ আজাৰ বেছি হয়। সকলোৱে দোৱা কৰিব যাতে গোটেই মানে সমগ্ৰ পৃথিৱীখনেই যেন ধুনীয়াকৈ থাকিব পাৰে মানুহবিলাক, কাৰো বেলাই নচিবত নহয়। তাৰে মই সদায় কামনা কৰোঁ। ময়ো দোৱা কৰোঁ, আপোনালোকেও দোৱা কৰিব। কি মই এইটো একো নাম নাই। এইটো মানে আমি যে চোলা ভটোৰা খাওঁ সেই চোলাটোৰ নিচিনাকৈ বনাইছোঁ, অকণমান সৰু সৰুকৈ ভাল লগাকৈ। আৰু তেনেকৈ বনালে ভাল লাগে। পৰঠাকৈও বনাব পাৰে, ৰুটি গোলকৈও বনাব পাৰে, চাৰিচুকীয়াকৈও বনাব পাৰে, তিনিকোণীয়াকৈও বনাব পাৰে। যাৰ যেনেকৈ ইচ্ছা তেনেকৈ। আচলতে ল'ৰা ছোৱালীৰ মন জয় কৰিবৰ কাৰণে বহুত বেলেগ বেলেগ টাইপত বনোৱা হয়। মোৰ মা আগতে সদায় এনেকৈ আমাক নানা ধৰণে বনাই খুৱায়। অলৰেডি এয়া হৈ গ'ল। এতিয়া মোৰ ভিডিঅ'টো সমাপ্ত কৰিব হ'ল।
গতিকে আপোনালোক ভালে থাকক, সুখত থাকক, শান্তিত থাকক, কোনো কাৰো বেলাই নচিবতত নপৰে যেন, হাঁহি ধেমালিৰে থাকক, সকলোকে হহুৱাই থাকক, নিজেও হাঁহক, আনকো হহুৱাওক। তাৰ কামনাৰে আকৌ অন্য এটি ভিডিঅ'লৈ অহাৰ মানসেৰে আজিলৈ ইমানতে মোৰ এই কণমানি ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।